খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত উল্লেখ যে নাবালক পুত্ৰই গাড়ীৰে মহতিয়াই দুজন লোকক হত্যা কৰিছিল। এই ঘটনা সংঘটিত হোৱাৰ পিছত ব্যৱসায়ী বিশাল আগৰৱালা এবাৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'বলগীয়া হৈছে। দেখুৱাইছো দৃশ্য এই মুহূৰ্তত ব্যৱসায়ী বিশাল আগৰৱালা ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'বলগীয়া হৈছে। 17 বছৰ 8 মাহ হৈছিল পুত্ৰৰ। নাবালক পুত্ৰৰ এনে ধৰণৰ অটপালি গাড়ী চলাই দুজন মানুহক হত্যা কৰিছিল। উল্লেখ যে গাড়ী চলাই তীব্ৰ বেগত গাড়ী চলাই দুজন মানুহক হত্যা কৰিছিল ব্যৱসায়ী বিশাল আগৰৱালাৰ নাবালক পুত্ৰই। 17 বছৰ 8 মাহ হৈছিল আৰু 18 বছৰ হ'বলৈ 4 মাহ বাকী আছিল। কিন্তু এইগৰাকীৰ নাবালক পুত্ৰৰ হাতত কিয় পিতৃয়ে গাড়ী তুলি দিব? তাৰ পিছতে কেনেদৰে দুৰ্ঘটনা সংঘটিত হৈছিল সেয়া আমি দেখুৱাইছো। আজি ক্ৰাইম ব্ৰাঞ্চত বিশাল আগৰৱালা ব্যৱসায়ী বিশাল আগৰৱালা হাজিৰ হ'বলগীয়া হৈছে। সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো। এয়া হৈছে নাবালক পুত্ৰৰ অটপালিৰ বাবে পিতৃ জেললৈ যাবলগীয়া হোৱা এটা অৱস্থা। ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'বলগীয়া হৈছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা ল'ব সেয়া গুৰুত্বপূৰ্ণ। কিন্তু ব্যৱসায়ী বিশাল আগৰৱালাৰ পুত্ৰৰ যি অটপালি, নাবালক পুত্ৰই যেনেদৰে তীব্ৰ বেগত গাড়ী চলাই হত্যা কৰিলে দুজন লোকক, এই ঘটনাৰ পিছত ব্যৱসায়ী বিশাল আগৰৱালা ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'বলগীয়া হৈছে। আৰু ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ সময়ৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। এই ঘটনা সংঘটিত হোৱাৰ পিছত ইতিমধ্যে পুনেৰ এই ঘটনা সংঘটিত হোৱাৰ পিছত পুনেৰ এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে তৎপৰতা অৱলম্বন কৰিছে। আৰু লগতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে ব্যৱসায়ী বিশাল আগৰৱালা ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'বলগীয়া হৈছে। নাবালক পুত্ৰই তীব্ৰ বেগত গাড়ী চলাই কেনেদৰে দুজন লোকক হত্যা কৰিছিল, যি ঘটনাই দেশ জোকাৰি গৈছিল। পুনেৰ এই ঘটনাৰ পিছত দুজন লোকক হত্যা কৰা, দুজন লোকক গাড়ীৰে মহতিয়াই হত্যা কৰা এই ঘটনাৰ পিছত ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰিছে যে নিৰ্ভয়া কাণ্ডৰ পিছত এইটো দ্বিতীয়টো ঘটনা যি ঘটনাত নাবালক জড়িত হৈ আছে। আৰু এনেকুৱা ঘটনাই প্ৰকৃতপক্ষে কি সূচাইছে, এই সন্দৰ্ভত কেনেকুৱা শাস্তি হ'ব, অভিভাৱকৰ ক্ষেত্ৰত কি ব্যৱস্থা হ'ব সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আৰু সেই সন্দৰ্ভত ইতিমধ্যে চৰকাৰে তৎপৰতা অৱলম্বন কৰিছে, আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। চিচিটিভিৰ ভিজুৱেল দেখুৱাইছোঁ কেনেদৰে দুৰ্ঘটনা সংঘটিত হৈছিল, কিমান জোৰত গাড়ী চলাইছিল। তীব্ৰ বেগত গাড়ী চলোৱাৰ পিছতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল। নাবালক পুত্ৰৰ হাতত গাড়ী তুলি দিয়াৰ পিছত দুগৰাকী লোকক মহতিয়াই লৈ গৈছিল সেই বাহনে। আৰু তাৰ পিছত নাবালক পুত্ৰ বিশাল আগৰৱালাৰ নাবালক পুত্ৰই কেনেদৰে গাড়ীৰে মহতিয়াই পেলাইছিল দুজন লোকক হত্যা কৰিছিল। এই ঘটনাৰ পিছত পুনেৰ এই ঘটনাৰ পিছত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু অৱশেষত পুনে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'বলগীয়া হৈছে ব্যৱসায়ী বিশাল আগৰৱালা। গতিকে এই ঘটনাক লৈ কেনেধৰণৰ চৰকাৰৰ পদক্ষেপ হয় সেয়া গুৰুত্বপূৰ্ণ হ'ব, আৰক্ষীৰ ব্যৱস্থা কেনেকুৱা হয় সেয়াও লক্ষণীয় হ'ব। কিন্তু এই ঘটনাই সকলোকে ভাবিবলৈ বাধ্য কৰিছে যে নাবালক পুত্ৰৰ হাতত গাড়ী তুলি দি ব্যৱসায়ী বিশাল আগৰৱালাই যি কাৰ্য সংঘটিত কৰিলে, দুজন লোকক হত্যা কৰিলে নাবালক পুত্ৰৰ গাড়ীৰে, কেনেদৰে মহতিয়াই লৈ গ'ল, সেই চিচিটিভিৰ ভিজুৱেলো আমি আপোনালোকক দেখুৱালোঁ। আজি পুনে ক্ৰাইম ব্ৰাঞ্চত যি সময়ত হাজিৰ হৈছিল ব্যৱসায়ী বিশাল আগৰৱালা, সেই সময়ৰ পৰিৱেশো আমি আপোনালোকক দেখুৱাইছোঁ। গতিকে এই ঘটনাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পুনেত। ইতিমধ্যে পুনেৰ এই ঘটনাৰ পিছত বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে আৰু এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। পুনেত সংঘটিত এই ভয়ংকৰ ঘটনাৰ পিছত ভিন্নজনৰ ভিন্ন মন্তব্য। কিন্তু লক্ষণীয় বিষয়টো হৈছে যে অভিভাৱকে শাস্তি পাবনে নাই নাবালক পুত্ৰৰ বাবে। 17 বছৰ 8 মাহ হোৱা নাবালক পুত্ৰ, আৰু সেইবাবে বিশাল আগৰৱালাক শাস্তি দিবনে নিদিয়ে, বা বিশাল আগৰৱালাই 3 বছৰ জেলত থাকিব লাগিবনে নাই আইন অনুসৰি সেয়াও গুৰুত্বপূৰ্ণ হ'ব। কিন্তু এই ঘটনাই সমগ্ৰ পুনে জোকাৰি গৈছে।